ৰাম নাৰায়ণ ৰাম। আজিৰ পৰিৱেশত অতি প্ৰয়োজনীয় যে মানুহে নিজৰ স্বভাৱ পৰিৱৰ্তন কৰে যাতে পৃথিৱীত সকলো সমানে একেলগে থাকিব পাৰে, কোনোবাই কোনোবাৰ সৈতে বৈষম নকৰে, ঈৰ্ষা নকৰে বা একেধৰি আনজনৰ ওপৰত প্ৰভাৱ নপঠিয়াই সকলোৱে মিলিজুলি প্ৰেমত একেলগে থাকক। মানুহে কেতিয়াও এইটো নাভাবে যে তেওঁৰ নিজৰ শেষত কি আছে, তেওঁ কি লৈ আহিছে। যি কিছু পোৱা হৈছে সকলো আকাশ মহাকাশ আৰু প্ৰকৃতিৰ পৰা পোৱা হৈছে। তেওঁৰ নিজৰ কি আছে যি তেওঁ উভতি বিচাৰে বা আনক কৃতজ্ঞতাৰ অনুভূতি প্ৰদৰ্শন কৰে। প্ৰকৃতিয়ে আমাক সকলো দিছে, কিন্তু প্ৰকৃতিয়ে কেতিয়াবা কিবা উভতি বিচাৰিছে নে? সূৰ্য, জোন, আকাশত সকলো গ্ৰহ নক্ষত্ৰই আমাক যি কিছু দিছে তেওঁলোকে কেতিয়াও উভতি বিচাৰিছে নে? তেওঁলোকে কেতিয়াও এইটো কৈছে যে আমি তোমালোকক সকলো দিয়া হৈছে? মানুহৰ ব্যৱহাৰে ভেদভাৱ সৃষ্টি কৰে। এই ব্যৱহাৰে মানুহক আলাদা কৰি তোলে। আমাক আকাশ, প্ৰকৃতি আৰু এই সকলোৰে পৰা শিক্ষা লোৱা উচিত। সূৰ্যে কেতিয়াও নকয় মই মোৰ পোহৰ কেৱল এই জাতিক দিম, আন ধৰ্মৰ লোকক নুদিম। আকাশ কেতিয়াও নকয় মই কেৱল এইসকল লোকক জীৱন দিম, আন লোকক নুদিম। গ্ৰহ নক্ষত্ৰ কেতিয়াও নকয় আমি আমাৰ শক্তি তোমালোকক নুদিম। এইবোৰ কেৱল মানুহে কৰে। সকলোৱে উচিত সূৰ্য, আকাশ, সকলো গ্ৰহ নক্ষত্ৰক আদৰ্শ হিচাপে গ্ৰহণ কৰা আৰু তেওঁলোকৰ দৰে ব্যৱহাৰ কৰা যাতে পৃথিৱীত প্ৰেম আৰু একতাৰ সঞ্চাৰ হয়। প্ৰাচীন কালত সকলো মানুহে এইটো কৈছিল যে কৰ্মেই আমাৰ ধৰ্ম। আপুনি যিকোনো ধৰ্মীয় গ্ৰন্থ খুলিলেও এইটো উল্লিখিত পাব। আমাৰ মহান গুৰু বালক ব্ৰহ্মচাৰী যিয়ে কৈছিল কৰ্ম কেৱল মানুহ নকৰে বৰঞ্চ সৃষ্টি নিজেই কৰায়। যিয়ে আমাক এই পৃথিৱীত পঠাইছে, আমাক সৃষ্টি কৰিছে, সেইটো হৈছে আকাশ আৰু প্ৰকৃতি। মানুহে যি কিছু পাইছে সকলো আকাশ আৰু প্ৰকৃতিৰ দান। আকাশত পৃথিৱী, জল, বায়ু আৰু শক্তি, এই ৫ মহাভূতে সকলো গঠিত কৰিছে। আমাক আকাশ, প্ৰকৃতি, পৃথিৱী, শক্তিক বাৰে বাৰে প্ৰণাম কৰা উচিত। ৰাম নাৰায়ণ ৰামৰ নিৰন্তৰ জপ কৰা উচিত, কিয়নো এই ২০ মন্ত্ৰৰ ভিতৰত সমগ্ৰ মহাবিশ্ব সন্নিৱিষ্ট। আকাশৰ পৰা শক্তি আহি পৃথিৱী আৰু প্ৰকৃতিৰ সৃষ্টি হৈছে আৰু প্ৰকৃতিৰ পৰা আমিও সৃষ্টি হৈছে। আকাশতে সকলো নক্ষত্ৰ তৰা সৃষ্টি হৈছে। সূৰ্যতকৈ বহু গুণ বৃহৎ নক্ষত্ৰও আকাশত আছে। সৃষ্টি আৰম্ভ হোৱাৰ সময়ত সৃষ্টিও অণুৰ দৰে আছিল, কিন্তু ধীৰে ধীৰে সৃষ্টিৰ বিকাশ ঘটিল আৰু ই বিশাল হৈ উঠিল। এই পৃথিৱীত প্ৰায় ৮ কোটি মানুহ আছে যাৰ শৰীৰ ৰাম নাৰায়ণ ৰামৰ পৰা গঠিত, য'ত ৫ মহাভূত অন্তৰ্ভুক্ত। এই ৫ মহাভূতে আমাক শক্তি আৰু বুদ্ধি দিয়ে। এই বুদ্ধিয়ে আমাক জীৱনৰ সত্য অৰ্থ উপলব্ধি কৰায়। অতি প্ৰয়োজনীয় যে আমি সকলো আত্মপৰ্যালোচনা কৰোঁ, নিজৰ অন্তৰাত্মাৰ কথা শুনো, নিজৰ বিবেকৰ পথ অনুসৰণ কৰোঁ, যাতে যিকোনো কাম কৰোঁ আমাৰ বিবেকে আমাক সঠিক দিশ নিৰ্দেশনা দিয়ে। লগতে ৰাম নাৰায়ণ ৰামৰ জপ কৰোঁ, কিয়নো এই নামে আপোনাৰ জীৱন উদ্ধাৰ কৰে, আপোনাৰ সকলো আশা আকাংক্ষা পূৰণ কৰে, আপোনাক আপোনাৰ আত্মাৰ সৈতে সম্পৰ্ক স্থাপন কৰাই দিয়ে।